নিউজ 18 অসম নৰ্থ ইষ্টৰ চাইকেল নহয় টিলিঙালৈ স্বাগতম জনাইছোঁ। বৰ্তমান মই সেইফালে উপস্থিত হৈছোঁ ধিং সমষ্টিৰ বলিকটীয়াৰ ৰাইজে এইবাৰ পঞ্চায়ত নিৰ্বাচনত তেওঁলোকে কেনেকুৱা ধৰণৰ প্ৰাৰ্থী নিৰ্বাচন কৰিব, লগতে বলিকটীয়া পঞ্চায়তত বিগত কাৰ্যকালত কেনেধৰণৰ কাম কাজ হৈছে এই সম্পৰ্কে জানিবলৈ আমি ৰাইজৰ লগত আহি পেলাই উপস্থিত হৈছোঁ। ৰাইজৰ পৰা আমি মতামত জানিবলৈ চেষ্টা কৰিম। যিহেতু পঞ্চায়ত নিৰ্বাচন সমাগত, আপোনালোকে এইবাৰ কেনেকুৱা ধৰণৰ প্ৰাৰ্থী নিৰ্বাচন কৰিব? এইবাৰ দল নহয়, দল মত নিৰ্বিশেষে উপযুক্ত প্ৰাৰ্থীহে বিচাৰিম। উপযুক্ত প্ৰাৰ্থী বিচাৰি আমি যি যোগ্য হয় যোগ্যজনক ভোট দিবলৈ আহ্বান জনাম সকলো ৰাইজক। প্ৰথম কথা চাওক, আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত আমি যি উন্নয়ন দেখা পাইছোঁ, গতিকে আমাৰ যিবিলাক নিবনুৱা ল'ৰা ছোৱালী একেবাৰে ওলাই আহিছোঁ আমি। গতিকে বিজেপি দলে বহুত উন্নয়নমূলক কাম কাজ কৰি আছে। গতিকে আমি চব মানে আম শ্ৰেণীৰ মানুহখিনি বিশেষকৈ এতিয়া বিজেপিমুখী হৈছে। গতিকে আমাৰ বিজেপি উন্নয়ন কৰিছে, PM কিষাণ, দুটকীয়া চাউল, তাৰপিছত আমাৰ এই আমাৰ গোটৰ 10,000 দিব, তাৰপিছত দিব আপোনাৰ 25,000 টকা, তাৰপিছত আমাৰ 50,000 টকাকৈ দিব। গতিকে আমাৰ গোটৰ মহিলাবিলাকো ওলাই আহিছে, বিজেপি ভোট দিবলৈ ওলাই আহিছে। আৰু ধৰক এই ৰাস্তাটো যোৱা নিৰ্বাচনৰ সময়ত আমি মানুহক কৈছিলোঁ যে আমাৰ বিজেপিমুখী হওক, উন্নয়ন আৰু বেছি হ'ব। তথাপি কিছুমান মানুহে অলপ ভুল বুজাবুজি কৰি গুচি গৈছিল। কিন্তু আমাৰ মাননীয় সুৰেশ বৰা ডাঙৰীয়া এতিয়া হাৰা সত্ত্বেও এতিয়া আমাৰ বলিকটীয়াৰ পৰা বৰ্ডাৰলৈ ৰাস্তাটো যি জৰাজীৰ্ণ অৱস্থা আছিল, তেখেতে চাওক হাৰাৰ পিছতো তেখেতে কৰি দিছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক কওঁ যে আমাৰ পিছপৰা এটা অঞ্চল, যি অঞ্চলত বলিকটীয়া হস্পিটেলখন এতিয়ালৈকে পিছ পৰি আছে, সময়মতে ডাক্তৰ নাথাকে, মানে ৰাইজে অসুবিধা বহুত ভোগ কৰি আছে। আশা কৰিছোঁ যাতে আমাৰ এই হস্পিটেলৰ সমস্যাটোৰ লগতে সমাধান হৈ যায়। এতিয়া চাওক, আমাৰ যিহেতু কেন্দ্ৰটো বিজেপি চৰকাৰ, ৰাজ্যটো বিজেপি চৰকাৰ, গতিকে আমি এতিয়া এটা কথা চাব লাগিব যে আমাৰ দলৰ পৰা কোন কোন কেণ্ডিডেট তেওঁলোকে প্ৰাৰ্থিত্ব কৰিছে সেইটো আমি চাব লাগিব। কিন্তু ইয়াত মানে আমাৰ তেওঁৰ নৈতিকতা বা আধ্যাত্মিক কি আছে সেইবিলাক আমি চোৱাৰ কোনো প্ৰয়োজন নাই। এতিয়া আমি এটা কথাই চাম যে আমি চৰকাৰৰ লগত মিলি থাকিব লাগে। আমাৰ ৰাইজেও এতিয়া বুজি পাইছে। বৰ্তমান আহি পেলাই উপস্থিত আছোঁ ধিং সমষ্টিৰ বাটামাৰীৰ ৰাইজে কি কয়। আগন্তুক যিহেতু নিৰ্বাচন সমাগত, আপোনালোকে কেনেকুৱা ধৰণৰ প্ৰাৰ্থী নিৰ্বাচন কৰিব? আমি কংগ্ৰেছক নিৰ্বাচিত কৰিম। কিয় আপোনালোকে কংগ্ৰেছক নিৰ্বাচন কৰিব? কংগ্ৰেছত নিৰ্বাচন কৰিম এইটো কাৰণে মানে আমাৰ আগৰ পৰাই মানে কংগ্ৰেছত ছাপোৰ্ট কৰি আছে, সেইটো কাৰণে। আপোনাৰ নিজস্ব কোনো মতামত নাই? বিবেক বুদ্ধি আপোনালোকে নচলে? নিজস্ব কোনো মতামত নাই। আমাৰ যিটো ডিং সমষ্টি আমি 15 বছৰ যিটো আমি মাৰ খাইছোঁ, সেই মাৰটো আমি কেতিয়াও আৰু নাখাওঁ। আমি এতিয়া পৰিৱৰ্তনটো আমাৰ লাগে। ৰাস্তা ঘাট যিটো চৰকাৰ আমাৰ বনাই আছে তাকে আমি সমৰ্থন কৰিম। বিগত কাৰ্যকালত যিখিনি উন্নয়নমূলক কাম কাজ হৈছে সেইটো আমাৰ বিজেপি চৰকাৰে কৰি আছে আৰু কৰিব ভৱিষ্যত, আমাৰ আশা। সেইখিনি সন্তুষ্ট নে আপুনি? সন্তুষ্ট না, ভালেই কৰি বিজেপি চৰকাৰ ভালেই কৰিছে। খোৱা পানী দিছে, ৰাস্তা ঘাট বনাই দিছে, আঁচনিবিলাক দিয়া নাই। এতিয়া দিব চৰকাৰ আহিলে, বিজেপি চৰকাৰ আহে ইয়াত তো হৈ যাব, চব কমপ্লিট হৈ যাব। বিগত কাৰ্যকালত যিখিনি কাম কাজ হৈছে তাত আপুনি সন্তুষ্ট নে? সন্তুষ্ট হৈছে। কেনেকুৱা ধৰণৰ কাম কাজ হৈছে? কৰিছে, ভাল কৰি ৰাস্তা বনাই আছে, টাৱাৰ খুটা দি আছে, বহুত দিছে আৰু দিব। ভাগ্যটো ভাল থাকেতো দিব। চাইকেলৰ পেডেল মাৰি মাৰি বৰ্তমান মই আহি পেলাই উপস্থিত হৈছোঁ বটদ্ৰৱা ৰাইডিঙীয়া পঞ্চায়তত। বটদ্ৰৱা সমষ্টিৰ এই পঞ্চায়তটোত ভোটাৰ ৰাইজে কি কয়, আগন্তুক নিৰ্বাচনত ভোটাৰ ৰাইজে কেনেকুৱা প্ৰাৰ্থী নিৰ্বাচন কৰিব সেই সম্পৰ্কে আমি তেখেতসকলৰ পৰা আমি তেখেতৰ মনৰ কথা আমি জানিবলৈ চেষ্টা কৰিম। কি কয়, আগন্তুক নিৰ্বাচনত কেনেকুৱা ধৰণৰ প্ৰাৰ্থী নিৰ্বাচন কৰিব? চাওক, অসমত যথেষ্ট বিকাশ হৈছে, কোনো সাম্প্ৰদায়িকতাৰ বীজ নাই। বিকাশ আৰু আমাৰ যি সৌহাৰ্দ্যমূলক পৰিৱেশ এটা এইখন চৰকাৰে অসমত বাতাবৰণৰ সৃষ্টি কৰিছে, সমন্বয় বাতাবৰণ সৃষ্টি কৰিছে। আৰু তাৰ লগে লগে আমাৰ যি সত্ৰসমূহক আপুনি বটদ্ৰৱা সত্ৰই ধৰক, বটদ্ৰৱা সত্ৰখনক যিটো ধৰণে জাকত জিলিকা বিশ্বৰ
বুকুত যেনেধৰণে প্ৰতিষ্ঠা কৰিব বিচাৰিছে গতিকে আমাৰ বটদ্ৰৱা অঞ্চলৰ ৰাইজেই নহয় অসমৰ জনগণে এইবাৰ 99% বিজেপিক পচন্দ কৰিব বুলি মোৰ এটা ব্যক্তিগত ধাৰণা এই সম্পৰ্কত আপুনি কবিতা এটাও লিখিছে নহয় চাওক মই কবিতাটো এনে ধৰণে লিখিছোঁ নামটো দিছোঁ সময় পৰিৱেশ পৰিস্থিতি দেখা গ'ল অন্য স্থিতি অসম মুলুকত কংগ্ৰেছৰ যেন চূড়ান্ত অৱনতি লক্ষ লক্ষ টকাত টিকেট বিক্ৰীৰ অভিযোগী নিজৰ ভিতৰতে উৰিয়াই হাতৰ টুকুৰাটোৱে সেয়েহে বিদায় ভংগীমাৰে সকলোকে কৈ গ'ল সকলো জনতাকে কৈ গ'ল পঞ্চায়ত বাদ দিয়াহে এসময়ত কংগ্ৰেছৰ এজন মহান ব্যক্তিৰ উক্তি আছিল বাদ দিয়াহে 26তো ঘূৰি নহয় 100% সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতি গতিকে আপুনি কংগ্ৰেছক কি অৱস্থা দেখিছে আপোনালোকে দেখিছে গতিকে অসমত জয় মই হেমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত 26ত 100% অহাৰ সম্ভাৱনা আছে বিশেষকৈ মই পঞ্চায়তটোৰ কথা কৈছোঁ বিগত নিৰ্বাচনত পঞ্চায়তটোত কেনেকুৱা ধৰণৰ উন্নয়নমূলক কাম কাজ হৈছে চাওক বটদ্ৰৱা পঞ্চায়ত বুলিয়ে নহয় সকলো পঞ্চায়ততে আগৰ নিচিনা কংগ্ৰেছৰ দিনৰ যিটো দুৰ্নীতি যিহেতু গুৰুজনাৰ জন্মস্থান আপোনাক মই অকল বটদ্ৰৱাৰ জন্মস্থান বুলিয়ে নহয় অসমৰ বুকুত যিটো উন্নয়নৰ ধাৰা বলিছে সমন্বয়ৰ ধাৰা বলিছে সম্পূৰ্ণ সেই বস্তুটোৰ ওপৰতহে মই আপোনালোকক ক'বলৈ ওলাইছোঁ অসমত পঞ্চায়তটোতো সম্পূৰ্ণৰূপে আহিব লগতে 26ৰো এই 26ৰ অনুশীলন আপুনি নিশ্চিন্ত মানে ধৰক অসমত এতিয়াতো পঞ্চায়ত অহাটো 100% কনফাৰ্ম আৰু 26তো সকলো এখন বিজেপিয়ে দখল কৰিব তাৰ এটা উদাহৰণ চাওক আগতে মুছলমান সম্প্ৰদায়ৰ মানুহখিনিয়ে এনেধৰণে আগবাঢ়ি অহা নাছিল কিন্তু এতিয়া দেখিছোঁ আমাৰ ধিং সমষ্টি জুৰীয়া সমষ্টি ৰূপহী সমষ্টি সকলোতে দেখোন চামগুৰিত সৌখিদিনা গতিকে আপোনালোকক কি ক'ব লাগে কওক অসমত 100% জয়ৰ দিশে বিজেপি পঞ্চায়তবিলাকত কেনেকুৱা ধৰণৰ প্ৰাৰ্থী নিৰ্বাচন কৰিব বটদ্ৰৱা মানে নগাঁও বটদ্ৰৱা সমষ্টি আমি নগাঁও বটদ্ৰৱা সমষ্টিৰ আমি মানে ভোটাৰ গতিকে আমি নগাঁও বটদ্ৰৱা সমষ্টিটোৰ বিষয়ে আমাৰ সম্পূৰ্ণ জ্ঞাত কিন্তু যিটো বটদ্ৰৱা সমষ্টি বা আগৰ পুৰণা বটদ্ৰৱা সমষ্টি সেইটো এতিয়া অলৰেডি আধাখিনি অংশ আপোনাৰ নগাঁও বটদ্ৰৱাৰ লগত সংযোগ হৈ গ'ল এতিয়া আমাৰ বিধায়ক হ'ল ৰূপক শৰ্মা ডাঙৰীয়া যিজন কৰ্মপটু বাকপটু দিনে ৰাতিয়ে খালি কৰ্মই চিনি পায় কৰ্মই যাৰ ধৰ্ম সেইজনেই হ'ল ৰূপক শৰ্মা গতিকে ৰূপক শৰ্মাৰ নেতৃত্বত ইয়াত নগাঁও বটদ্ৰৱা সমষ্টিত কংগ্ৰেছ প্ৰায় শূন্য আপোনালোকে এই আগন্তুক পঞ্চায়ত ইলেকশ্যন এতিয়া আজি 2 তাৰিখ এটা ফেজ হৈ গৈছে 7 তাৰিখে আমাৰ ইয়াত হ'ব আপোনালোকে দেখিব যিদিনা বাকচ খুলিব সকলোতে মানে বিজেপি সব পদুম হাত বুলিবলৈ আপোনালোকে দেখাই নাপাব গতিকে হাতৰ কথাটো এতিয়া নাহে ইয়াত যদি কোনোবা আঞ্চলিক দল নতুনকৈ সৃষ্টি হয় তেওঁলোকে হয়তো 2-এটা সিট যদি ক'ৰবাত পাব পাৰে হাত সম্পূৰ্ণ একে শূন্য গতিকে হাতৰ লগত আমাৰ ক'তো প্ৰতিদ্বন্দ্বিতাই নাহে গতিকে আগন্তুক 2026ৰ কাৰণেহে আমি ইলেকশ্যনৰ প্ৰিপেৰেশ্যন হৈছোঁ পঞ্চায়তটো আমাৰ কাৰণে এইটো কোনো ভাতৰ লগত পানী খোৱা কথা ইয়াত এইটো গাঁৱৰ ইলেকশ্যন আৰু গাঁৱৰ সমূহ ৰাইজে পদুম ফুলৰ বাদে বেলেগ আৰু একো চিনি নাপায় গতিকে উন্নয়ন যাৰ লগত আছে ৰাইজ তাৰ লগত আছে গতিকে উন্নয়ন আজি বিগত কাৰ্যকালত সমষ্টিটোত আৰু বিশেষকৈ আপোনাৰ পঞ্চায়তটোত কেনেকুৱা ধৰণৰ উন্নয়ন হৈছে আৰু কিবা বাকী আছে নেকি কিবা এতিয়ালৈকে কৰিব বৰ্তমান যি আমাৰ ৰূপক শৰ্মা ডাঙৰীয়াই যি নেতৃত্ব দি আছে আমাৰ পঞ্চায়তকে আদি কৰি নগাঁও বটদ্ৰৱা সমষ্টিত আপুনি গাঁৱে ভূঞে সোমাওক ৰাস্তা পদূলি বুলিবলৈ একো বাকী নাই বৰ্তমান তেওঁ যেতিয়াৰ পৰা দায়িত্ব লৈছে ৰাইডিঙা নসত্ৰ আইভেটি এইখিনি হ'ল আপোনাৰ মাছজাজৰি এনেকৈ এই যিবিলাক আমাৰ নতুনকৈ সোমাইছে লগতে আমাৰ বটদ্ৰৱাখনো সোমাইছে গৰু লৈ যোৱা পথাৰলৈ যোৱা ৰাস্তাটোও পাকা কৰি দিছে আৰু তেখেতৰ লগত কালি আমি এখন মিটিং কৰিছিলোঁ মাইনৰিটি এলেকাত আমাৰ শান্তিজান বজাৰৰ লগত তাত ৰাইজে অলপ দিন আগত তেখেতক কৈছিল যে আমাৰ ৰাস্তাটো পাকা কৰি দিয়ক কালি গৈ মিটিং কৰিবলৈ গৈ দেখিছোঁ 15 দিন পিছত ৰাস্তা কমপ্লিট ব্লক লগাই একদম ধুনীয়া গতিকে আমি কৰ্মদক্ষ মানুহৰ লগত থাকিম বাকপটু মানুহৰ লগত আমি নাথাকোঁ যোনে মুখেৰে কথা কয় ফুলজাৰি মাৰে মিঠা কথা ক'ব কৰ্মত শূন্য তেনেকুৱা মানুহৰ লগত আমি নাই গতিকে আমি আমাৰ অসমীয়াৰ অস্তিত্ব আৰু সনাতনী ধৰ্ম সংস্কৃতি যদি ৰক্ষা কৰিব লাগে তে আমি বিজেপি দলত ভোট দিব লাগিব আৰু তেতিয়াহে আমাৰ জাতি মাটি ভেটি সুৰক্ষিত হ'ব
7 এপ্ৰিল তাৰিখে দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ'ব পঞ্চায়তৰ নিৰ্বাচন আৰু তাৰ মুহূৰ্তত মই আহি উপস্থিত হৈছোঁ 112 নম্বৰ মনাকুছি গাঁও পঞ্চায়তৰ অন্তৰ্গত হাতলা গাঁৱত আৰু চাইকেল নহয় টিলিঙা এই অনুষ্ঠানৰ জৰিয়তে আজি আমি হাতলাবাসীৰ ৰাইজৰ মনৰ বতৰা জানিবলৈ চেষ্টা কৰিম। আৰু হাতলা গাঁৱৰ এটা প্ৰান্তত মই আহি উপস্থিত হৈছোঁ। একাংশ লোক আমি দেখিবলৈ পাইছোঁ। তেওঁলোকৰ পৰা জানিব চেষ্টা কৰিম বিগত কাৰ্যকালত যিসকল প্ৰতিনিধি আছিল তেওঁলোকে কি আচলতে কাম কৰিলে সেই কামৰ বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম। এটা কাৰ্যকাল শেষ হ'ল ইতিমধ্যে পঞ্চায়তৰ। আপোনালোকৰ গাঁৱত কেনেকুৱা ধৰণৰ কামৰ নমুনা আপোনালোকে দেখিবলৈ পালে? ভাল কাম হৈছে নে বেয়া কাম হৈছে নে কাম হৈছে নে হোৱা নাই? কিছু হৈছে কিছু হোৱা নাই আৰু এইবিলাক চব দুৰ্নীতি হৈছে। কেনেকুৱা ধৰণৰ দুৰ্নীতি? ঘৰৰ হওক অৰুণোদয় হওক কিবা হওক এইবিলাক পাইছেনে আঁচনি কিবা আপোনালোকে? নাই পোৱা নাই, একোৱে পোৱা নাই। আপোনালোকে যোগাযোগ কৰা নাছিল পঞ্চায়ত প্ৰতিনিধি? দিছোঁ, বহুবাৰ দিছোঁ, কৃষকৰ কাৰণে দিছোঁ, ভেকচিনৰ কাৰণে দিছোঁ, নাই তথাপিও পোৱা নাই। আগতে লাগিছিলোঁ দলৰ হয়, নাই তথাপিও পোৱা নাই। আপোনাৰ গাঁৱৰ মহিলাসকলে পাইছে নেকি? মহিলা কিছুমানে পাইছে, যিবিলাক আৰু নিজৰ মানুহ সেইবিলাকে পাইছে, বাকীবিলাকে পোৱা নাই। আৰু এগৰাকী ব্যক্তি আছে, তেখেতৰ পৰা জানিম। আপোনাৰ নামটো দাদা? ক'লে অকুল বুলি ক'লে। কেনেকুৱা দেখিলে কাৰ্যকাল, কেনেকুৱা দেখিলে পঞ্চায়তৰ কাৰ্যকাল বুলি কি ক'ম আৰু বহুতে বহু বস্তু পাইছে, কিছুমান নাপায়ো, কামবিলাক কৰি পেলাইও নাপায়, এনেকুৱা ধৰণৰ বস্তুবিলাক চলি আছে। সেইটোৱে আৰু মই ক'বলগীয়া কথা। কিন্তু মই একদম ভুল পাই আছো এই চৰকাৰখনক। আপুনি আঁচনি পাইছেনে আপোনালোকে? আমি একো আঁচনি নাপাওঁ। আমাৰ কেন্দ্ৰীয় আজি বৰ্তমান চলি আছে, মোৰ বাইদেউ খেলাই আছে, এতিয়া আমি একো গমেই পোৱা নাই। কিবা ভোট আহিল গম পাইছেনে? ইলেকশ্যন আহিল, দিব নাই ভোট? দিম। কেনেকুৱা ধৰণৰ পাৰ্টি বিচাৰিব নে পাৰ্টি বিচাৰিব? পাৰ্টি বিচাৰি আমি দিম এইবাৰ। তাৰমানে আমি একো পোৱা নাই। আমি এতিয়া অৰুণোদয় পাব লাগে, যিটো আমি বিয়া বাৰু হোৱা নাই, আমি ঘৰ দুৱাৰো পাব লাগে, একোৱে পোৱা নাই। একো আঁচনি পোৱা নাই আপোনালোকে? আঁচনি পোৱা নাই। আৰু এগৰাকী আছে, কওকচোন অসুবিধা কি পাইছে? আগৰ যিসকল প্ৰতিনিধি আছিল তেওঁলোকৰ ফালৰ পৰা কি সহায় সহযোগ পাইছিল আপোনালোকে? একো নাই। ভোটটো লাগিলে কেৱল সময়ত আহিব, ক'ব বোলে ভোটটো দিয়ক, অমুক দিন ঘৰক দিন সেনেকে ক'ব, কৈ পেলাই আমি একো নাপাওঁ, অৰুণোদয় নাপাওঁ, ঘৰ নাপাওঁ। সেইকাৰণে আমি সাধাৰণ দোকান দি আমি থাকিব লগা হৈছে। কাম কাজ হৈছে নাই? ৰাস্তা ঘাটবোৰ হৈছে? ৰাস্তা ঘাট হৈছে, কেৱল আঁচনি আপোনালোকে একো লাভ কৰা নাই? একো পোৱা নাই। কি বিচাৰিব এতিয়া? কি বিচাৰিব? নতুন যিহেতু ইলেকশ্যন আহি আছে, নতুন প্ৰতিনিধি আহিব, তেওঁলোকৰ পৰা কি বিচাৰিব আপোনালোকে? কি বিচাৰিম মানে ভাল হ'ব লাগে, চবখিনি ভাল হ'ব লাগে। আমাৰ ইফালে চব ন্যায় বিচাৰিব লাগে, ন্যায়ত যাব লাগে, সকলোকে সমান দিব লাগে, আমি সেইটোৱে বিচাৰোঁ। আৰু আছে মহিলা আছে, তেওঁলোকৰ পৰা জানিম। বাইদেউ ভোট দিব নহয়? তাৰে কিমান তাৰিখে আছে গম পাইছে নহয়? বাকী আঁচনি পালেনে কিবা কিবি? একো পোৱা নাই। মোৰ মালিকো নাই, মোৰ ল'ৰা ছোৱালী দুটা এতিয়া কিমান অৰুণোদয় পোৱা। কোন পঞ্চায়ত পৰে আপোনালোকৰ? প্ৰতিনিধিসকলৰ লগত কথা পতা নাই আপোনালোকে? মই জমাও দিছো, মোৰ দলিলত চহী মাৰিছো, তথাপিও একোৱে পোৱা নাই। এতিয়া আমাৰ নাম আহা বুলি ক'লা, কৈ পেলাই কি তাৰপিছত আমি গ'লো পঞ্চায়তত, কৈছে তোমালোকৰ এইবিলাক নাম আছে, দেখোন তোমালোকৰ কিয় দিছে অফিচত গৈছে, তেনেকৈ কৈছে। আমি আৰু কৈছো কি আমি পাওঁ নাই কাৰণে আমি গৈছো। তাৰপিছত নাম অহাৰ পাছতো কিন্তু আমাক আকৌ নিদিলে। সকলোৰে একে অৱস্থা নে? একে অৱস্থা আৰু এগৰাকী আছে মহিলা, তেখেতৰ পৰা জানিম। আপোনাৰ দোকান কি জানি এখন? বাকী ভোট দিবনে? ভোট আহিল, ইলেকশ্যন আহিল, কেনেকুৱা বাকী পাইছেনে? সা সুবিধাখিনি পাইছেনে আগৰবাৰ? সুবিধাটো আমি একো পোৱা নাই। আমি কৈছো একো পোৱা নাই। আমাৰ মাথালি কাষৰীখিনি মানুহ কোনো ঘৰ পোৱাই নাই, একজনো পোৱা নাই। কি ঘৰ মানুহ ইয়াতে একজনো পোৱা নাই। এই চুবুৰীটোত কিমান ঘৰ মানুহ আছে আপোনালোকৰ? এই চুবুৰীটোত আমাৰ 6-7 ঘৰ আছে, কিন্তু কোনো পোৱা নাই। নৈৰ ওচৰত ঘৰ? আমাৰ ইফালে পানী আহিলে আমাৰ ভয় লাগে, ৰাতি টোপনি মাৰিব নোৱাৰো। সেনেকে আমি নিজে ইনকাম কৰি হলেও ঘৰ দুৱাৰ বান্ধি আছো। চৰকাৰে ইনকাম একো দিয়া নাই। চৰকাৰে দিছে, মানুহ মাজৰ মানুহ খাইছে, এনেকুৱা হৈছে। এতিয়া আৰু কি বুলি ক'ম, কবাৰ উপায় নাই। এতিয়া কি ক'ব? এতিয়া পাৰ্টি বিচাৰিব নে পাৰ্টি বিচাৰিব? এতিয়া আপোনালোকে দল বিচাৰিব নে কি বিচাৰিব? পাৰ্টিনো আৰু কি বিচাৰিম, যি গতিকে আগে পিছে যাক দি আছিলো সেইটোৱে ভোট দিব লাগিব। কিন্তু আপোনালোকৰ এতিয়ালৈকে লাভ কৰা নাই? কিন্তু একো দিয়া নাই, আমি কোৱাও নাই। সেইকাৰণে আমি ভোট দিব লাগে কাৰণে আমি দিওঁ আৰু। এইবাৰ আমি আহি উপস্থিত হৈছোঁ হাতলা গাঁৱৰ আন এটা প্ৰান্তত। একাংশ মহিলাক আমি পথৰ কাষতে থকা দেখিবলৈ পাইছোঁ। তেওঁলোকৰ পৰা আমি জানিম। নামটো আপোনাৰ?
ইলেকশ্যন আহিছে গম পাইছেনে কোনে ভোট তো দিবই লাগিব ভোট নিদিলে নাখাব কিমান তাৰিখে গম পায়নে 7 তাৰিখে কি যিখিনি আপোনালোকে আজিলৈ কিবা সুবিধা পালে নাই পঞ্চায়তৰ পৰা সুবিধাটো বৰ্তমানে একো পোৱা নাই সুবিধা একো পোৱা আঁচনি একো পোৱা নাই আঁচনি নাই একো পোৱা নাই কোনোবা আহেনে পঞ্চায়তৰ মানুহ আহেনে আপোনালোকৰ অহা নাই বৰ্তমান এতিয়া গেলে অহা নাই আৰু আগতে আমি যাই বহুত দিলো অৰুণা আঁচনি কিবাৰ কাৰণে যে আকৌ নহ'ল লেট্ৰিন নহ'ল কিবাৰ নহ'ল আকৌ নহ'ল কেনেকুৱা বিচাৰিব প্ৰতিনিধি নে পাৰ্টি বিচাৰিব প্ৰাৰ্থী বিচাৰিব এইবাৰ প্ৰাৰ্থী চাপৰ্ট দিম যোনে সমাজৰ কাম কৰে তেখেতকে দিম কাৰণ আমি বিশেষকৈ বেলেগৰ কাৰণে লাগে না আমি নিস্বাৰ্থভাৱে পালে আমি একো নাপাওঁ আজিলৈকে পাওঁ নাই আৰু নাপাওঁ ভৱিষ্যতে জানো কাৰণ যিখিনি মাজত মানুহ আহিলে খেলি মেলি কৰি দিয়ে মধ্যভোগী সোমাইছে হয় আজিলৈ একো আঁচনি লাভ কৰা নাই আপোনালোকে আমি খালি পাইছোঁ মানে মন্দিৰৰ কাৰণে যে দিছিলে কি বুলি কয় এইটো সেই মন্দিৰ তেখেতে সেই মন্দিৰৰ কাৰণে প্ৰথম কিস্তি যে পইচা দিছিলে সেইটো মন্দিৰ হিচাপত পাইছোঁ মানে সেইটোতো ৰাজহুৱা পাইছে আপোনালোকে আপোনাৰ নিজে কি পাইছে হয়তো কোনোবা পাব পাৰে মই নাজানো কিন্তু আমি পোৱা নাই বাকী গাঁৱৰ আন প্ৰান্তৰ মানুহখিনিয়ে লাভ কৰিছে নেকি গম পাইনে বা সকলোৱে কিছুমানে পোৱা বুলি কয় আৰু যোনে মানে লাগি থাকে আৰু সিহঁতৰ লগত তেখেতসকলে পায় যোনে আৰু নাজানে সেইবিলাক নাপায় কেনেকুৱা আঁচনি পালেনে আজিলৈ চৰকাৰৰ টুটিয়াডাল পোৱা নাই এতিয়ালৈকে মই হোমগাৰ্ডত চাকৰি কৰিছিলোঁ মই বোলে বৰ ডাঙৰ চাকৰি কৰোঁ 6 মাহ ডিউটি কৰোঁ 6 মাহ ঘৰত বহোঁ সেইকাৰণে এতিয়ালৈকে আৰু টুটিয়াই দিয়া নাই মহিলাসকলে যিখিনি পাবলগীয়া আঁচনি তেওঁলোকে পাইছে উজালা পাইছেনে গেছ পাইছে কিছুমানে পাইছে সেইটো মিছা কথা নকওঁ বা পাওঁ নাই আৰু পাইছে আপোনালোকে একো পোৱা নাই মই লেট্ৰিনটোও পোৱা নাই এতিয়ালৈ সকলো একে অৱস্থা পঞ্চায়ত মনাভিছে পৰা আপোনালোকে পায় পাইছে নে কিবা পাইছে মই যোৱা বছৰ ঘৰ এটা পালোঁ তুমি ঘৰ এটা পোৱা গৈছিল ইমানে হাজিৰা কৰি থাকোঁ ঘৰ এটা পালোঁ পঞ্চায়তৰ মানুহবোৰ আহেনে কেতিয়াবা খবৰ ল'বলৈ ৰাস্তা ঘাটবোৰ হৈছে ৰাস্তা ঘাটৰ কাৰণে এনেকুৱাকৈ অহা নাই মই ৰাস্তাটো দিনটোৰ কাৰণে আমি অলপমান হেৰি কৰি আছিলোঁ দিনটো দিয়া নাই আমাৰ বৰ্তমান দিনটোৰ কাৰণে আমাৰ মানুহবিলাকে বিৰাট অসুবিধা হৈছে প্ৰথমতে আমাৰ দিনটোৱে লগা হৈছে গতিকে আপোনাৰ ওচৰলৈ আহিছোঁ মহিলাসকলৰ বাবে যথেষ্ট আঁচনি আছে পাইছেনে সেইবোৰ পোৱা নাই আজিলৈ একো লাভ নকৰিলে জমা দিলোঁ ধৰি দিলোঁ টকা পইচা খৰচ কৰিলে ব্যৱহাৰ কৰা এতিয়ালৈকে আকৌ ভবাই নাই আঁচনি আন একাংশ মহিলাকো দেখিবলৈ পাইছোঁ তেওঁলোকৰ পৰা জানিব চেষ্টা কৰিম পাইছেনে আঁচনি কিবা বৰ্তমান একো আঁচনি পোৱা নাই কিন্তু পাম বুলি আশা কৰি আছো আৰু ভোট আহিল নতুনকৈ নতুন প্ৰতিনিধি আহিব তেওঁলোকৰ পৰা কি আশা কৰিব যিহেতু আপোনালোকে একো পোৱা নাই বুলি অভিযোগ উত্থাপন কৰিছে পাম বুলি ভাবি আছো আৰু মানে আহিলে ইলেকশ্যনত মানে ভাল মানে যোগ্য এজন জয় হওক যাতে দিব পাৰে আমাৰ ৰাইজক ভাল মানে গাঁওখন যাতে ভাল কৰিব পাৰে সেইখিনি আমাৰ আশা আৰু ৰাস্তা ঘাটবোৰ হৈছে নে আপোনালোকৰ ৰাস্তা ঘাট হৈছে কিন্তু আঁচনিগিলা এনেকে পোৱা নাই আৰু পাব লগাগিলাও পোৱা নাই কিছুমান মানে যোন ধনী মানুহ সেইগিলাও পাই আছে এনেকুৱা আৰু দুখীয়া গিলাও পোৱা নাই এয়া আছিল আদালা গাঁৱৰ আন এটা প্ৰান্তৰ একাংশ মহিলা আৰু পুৰুষৰ যি ভাষ্য আৰু তেওঁলোকে এটা কথাই বাৰে বাৰে অভিযোগ উত্থাপন কৰিছে তেওঁলোকে আজি পৰ্যন্ত কিন্তু কোনো আঁচনি লাভ কৰিব সক্ষম নহ'ল 100% প্ৰায় 90% একো আঁচনি লাভ কৰিব সক্ষম হোৱা নাই এনেদৰে ক'ব লাগিব যিসকল আহিবলগীয়া যিসকল প্ৰতিনিধি আছে প্ৰতিনিধিসকলৰ পৰা তেওঁলোকে যথেষ্ট তেওঁলোকে আশা কৰিছে যিসকলে এতিয়ালৈকে কোনো আঁচনি লাভ নকৰিলে আৰু তেওঁলোকৰ পৰা যি নতুন যিসকল আহিব প্ৰতিনিধি তেওঁলোকৰ পৰা এটা আশা তেওঁলোকে এই সময়ত বিচাৰিছে ভূপেন বৰা ড্ৰাইভাৰ নেকি তেওঁ কিয় ইমান তললৈ নামিব লাগে তেওঁ ড্ৰাইভাৰ নেকি ভূপেন বৰা ডাঙৰীয়া ইমান তললৈ কিয় গুচি গ'ল সংবাদ
নিউজ 18 অসম নৰ্থ ইষ্টৰ বিশেষ অনুষ্ঠান চাইকেল নহয় টিলিঙা। মই আছোঁ বৰ্তমান আমিনগাঁও লাচিতগড় পঞ্চায়তৰ এই অঞ্চলটিত আৰু ইতিমধ্যে এই অঞ্চলটিত পানীয়ে বুৰাই পেলাইছিল যদিও কিছু পানী কমিছে যদিও এতিয়াও কৃত্ৰিম বানপানী কমা নাই আৰু ৰাইজৰ অতি দুৰ্দশা। বহুত পানী হৈ যায়, কেঁচুৱা স্কুল আৱত যাওঁতে বহুত মানে অসুবিধা হৈ যায়, মানুহ ঘৰত ঘৰত পানী সোমাই যায়, মানুহ ইমান কষ্ট হৈ আছে। আপোনালোকৰ চৰকাৰে যদি সহায় কৰে মানুহবিলাকৰ ভাল হয় আৰু গ্ৰামৰ মানুহৰ অসুবিধা হয়। এই মানুহবিলাক যে পানী চাওক যাই আছে আহি আছে, এটা কিমান মানুহ হাত ভাঙে, কিমান মানুহ ভৰি ভাঙে, কেনেকুৱা কষ্ট কৰি চলিছে। কিন্তু চৰকাৰে এইবিলাক নাচায়, চাব কওক, ভালদৰে কৰিব দিয়ক, তেনেহ'লে মানুহ ভাল পাব আৰু চৰকাৰ ভাল পাব আৰু মানুহ ভগৱানে আশীৰ্বাদ দিব। কিন্তু ইমান মানুহ পানী ঘৰত ঘৰত সোমাই আছে পৰ্যন্ত, মানুহ কিমান খোৱা লোৱা অহা যোৱা কিমান কষ্ট হৈ আছে। টমটম গাড়ী ডাঙৰ গাড়ী একো গাড়ী নাযায়, আপুনি পানীত গচকি যাব লাগিব। কোনো মানে কি ক'ম আৰু 2-3 বছৰ ধৰি এনেকুৱাই অৱস্থা হৈ আছে আৰু বৰষুণ নাই তথাপিও পানী বাঢ়ি আছে। চাওকচোন এইখিনিলৈকে পানী আছে, ৰাস্তা নাই, কোনফালেদি লেতেৰা পানী জমা হৈ আছে। পানীটোতো লেতেৰা হ'বই, মানুহৰ ইনফেকশ্যন হ'ব, এই হ'ব আৰু ৰাস্তাটো ভাঙি গৈছে, পানী থাকোঁতে থাকোঁতে ৰাস্তাও ভাঙি গৈছেগৈ। ইয়াতে ৰাস্তাৰ তলত এটা আণ্ডাৰগ্ৰাউণ্ড পাইপ আছিল, সেইটো ভাঙি গৈছে আৰু মানে মাটিৰ ট্ৰাক চলি থাকে। এই অলপ দিন এসপ্তাহ আগতেও মাটিৰ ট্ৰাক চলিছে। মাটিৰ ট্ৰাক চলাৰ কাৰণে ৰাস্তাৰ বেছি ক্ষতি হৈছে। আমি যেতিয়া নতুন আহিছোঁ তেতিয়াতো ৰাস্তাটো বহুত উঁচা আছিল, কিন্তু এতিয়া মানে ইমান ভাঙি গৈছে ৰাস্তা। আপুনি মানে এই অলপমান আগত গ'লে আপুনি মানে যাব নোৱাৰে আৰু গাড়ী নাযায়, টমটম নাযায়। পানী এসপ্তাহ হ'ল, এসপ্তাহৰ বেছি হ'ব। এতিয়া নাযায় আৰু এই মানে বৰষুণ যদি মাজে মাজে হৈ থাকে তেনেহ'লে নিয়াৰ এবাউট 4 to 6 months। আমি আছোঁ আমিনগাঁও লাচিতগড় পঞ্চায়তৰ এটা ৱাৰ্ডত আৰু অত্যন্ত এটা দুৰ্গম এলেকা, আৱাসিক এলেকা, য'ত এনেদৰে দৈনিক আহ যাহ কৰিব লাগে নাৱেৰে অথবা গেলা পানী গচকি। আৰু এই অঞ্চলটোৰ নাম হৈছে দয়াল নগৰ। আৰু এই দয়াল নগৰবাসী আচলতে ভগৱানৰ কৃপাৰ ওপৰতে তেওঁলোকে জীয়াই থাকিবলগীয়া হৈছে। আমাৰ আজি যেতিয়ালৈকে আমাৰ খাউৰী দেউতাক চব মাৰা গেল না, আজিলৈকে এটা ঘৰ দুৱাৰ পালো না এটা ৰাস্তা আমি ভাল পালো। এই এনেকা পাচি খচি খচি জিন্দগীটোত আমাৰ পাৰ হ'ল। শহুৰো মাৰা গেল, মা দেউতাও মাৰা গেল, চবে মাৰা গেল। ইয়াতে সেই পানী খচি খচি মানুহ এটা যদি মৰে কাণত উঠাইব লাগিব, নহ'লে নাভে দি আনে, নাভে দি আনে, ভাড়া কৰি আনিছে 2000 মাহত 2000। এই নাৱেদি কোনোবা এটা বেমাৰ হৈ গ'লে ইয়াতে আমি নাও দি কৰিব লাগিব। কোনোবা মানুহ মৰি গ'লেও ফট কৰি বেমাৰ হ'লে যাবও নোৱাৰি, এই নাৱেদি আপ ডাউন কৰিব লাগিব। ক'ত নাহে, সিহঁতে নাচায়। আমাৰ কিমান বাৰ হ'লো যে নাচায় আহি কিনে, আমাৰ কিমান কষ্ট কৰি কিনে মাইকী মানুহবিলাক একদম কাপোৰ দাঙি দাঙি আহিব লাগে, সৰু চলিগিলা স্কুলত যাবাই নোৱাৰে, পানী খোজাই একদম। জলা বামুণী গাঁও অঞ্চলত এয়া হৈছে ৰুদ্ৰেশ্বৰ পঞ্চায়তৰ এটা ৱাৰ্ড আৰু এই অঞ্চলটোত আচলতে বাট পথ কিছু উন্নয়ন হৈছে, কিন্তু দেখুৱাইছোঁ এটা আচলতে নলা নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছে আৰু এটা কালভাৰ্ট সংস্থাপিত কৰিছে, যিটো কালভাৰ্টক লৈ সকলোৱে অসন্তুষ্টি প্ৰকাশ কৰিছে। একেবাৰে ভাল হোৱা নাই। আগতে যিটো কালভাৰ আছিল সেই কালভাৰটো দি বঢ়িয়াকৈ পানী গৈ আছিল। এতিয়া ৰাস্তাটো ওখ কৰি দিছে, ড্ৰেইনগিলা বন্ধ কৰি পেলাই ৰাস্তাটো বনাইলে এতিয়া যিটো নতুন কালভাৰ্ট দিছে সেই কালভাৰ্টটো ইমান বোৱা কৰি পেলাই দিছে নহয়, কোনো PW ইঞ্জিনিয়াৰ নাই, মহৰী নাই, এনে ঠিকাদাৰে মাটি জাপি পুতি থৈ গৈছে, সেনেকৈতো আৰু কালভাৰ্ট নহয়। গতিকে তেওঁলোকক চৰকাৰী আঁচনি নালাগে, কেৱল লাগে তেওঁলোকৰ ড্ৰেইনেজ ছিষ্টেমটো, যিটো ড্ৰেইনৰ অভাৱত তেওঁলোকে জ্বলা কলা খাবলগীয়া হৈছে। আমি এতিয়া উপস্থিত আছোঁ লাহৰীঘাট সমষ্টিৰ কলমুবাৰী, আৰু এই কলমুবাৰী ৰাইজৰ মনৰ ভাৱ আমি জানিবলৈ চেষ্টা কৰিম। আহক আমি ৰাইজৰ কাষলৈ যাওঁ। কিমান উন্নয়ন হৈছে নে? ৰাস্তা ঘাট ভাল হৈছে নাই? ঘৰ ৰাস্তা চব দিছে ন? কংগ্ৰেছ জিকিব ইয়াত? কংগ্ৰেছ জিকিব। দিবনে নাই? ভোটটো দিলে কাক দিব? কেনেকুৱা মানুহ দিব? বহুত পাৰ্টি আহিছে, এতিয়া কোনটো পাৰ্টি দিলে ভাল মানুহ চাই দিব আৰু ভাল মানুহ চাই দিব লাগে। আজিকালি
বিজেপি চলি আছে ৰজা বিজেপি বিজেপিকে দিব লাগিব কেনেকুৱা ইলেকশ্যন কেনেকুৱা ইলেকশ্যন দুইটা পাৰ্টি সমানে চলি আছে কোনে পাছ কৰে কোনে ফেইল কৰে ক'ব নোৱাৰে কিন্তু সমানে চলি আছে মানুহ দুইজন পাৰ্টি দুইটা সমানে মানে ভাল নাই মানুহকেইটা মানুহকেইটা ভালেই আগৰ সময়ত ইয়াত ৰাস্তা ঘাট এইবিলাক উন্নয়ন হৈছে নে নাই আগতো হৈছে যদিও কম হৈছে জেগা জেগা হৈছে জেগা জেগা বাকী আছে এতিয়া উন্নয়ন হোৱাটো আপোনালোকে বিচাৰে নিবিচাৰে উন্নয়ন লাগে আমাৰ ৰাইজৰ উন্নয়ন লাগে আমি ৰাইজৰ মানুহ ৰাইজৰ কাম হ'ব লাগে কোনে কি কৰে আৰু কোনে পাছ কৰে তেতিয়া বুজি পোৱা যাব তয়াময়া হৈ আছে তয়াময়া 7 তাৰিখে ভোট দিব আপোনালোকক যদি মালিকে বচাই ৰাখে আৰু দিবই লাগিব ৰেডি হৈ আছে ৰেডি হৈ আছে কেনেকুৱা ইলেকশ্যন কেনেকুৱা কেনেকুৱা মানুহকেইজন কেনেকুৱা যিকেইজন উঠিছে ইলেকশ্যনত ভালেই ভোট দিব নে নিদিয়ে ভোট দিম ভোট কিয় নিদিম ভোট দিব লাগিব ৰাস্তা ঘাট ভাল হৈছে নে না আগতকৈ আগতকৈতো এতিয়া ভালেই হৈছে আগত এতিয়া যাতায়াত আছিল এইবিলাক বন্ধ কৰিছে এতিয়া ভালেই হৈছে কিন্তু এটা সমস্যা হ'ল আপোনালোক লাহৰি ঘাট পালেগৈ যে এইটোতো সমস্যা বেলেগ কাৰণ আগত মৰিগাঁও সমস্যা আছিল এতিয়া লাহৰি ঘাট সমস্যাত পেলাই দিছে এইটোহে সমস্যা বেলেগ আপোনালোকে ভোট দিব নাই কেনেকুৱা যিকেইজন মানুহ উঠিছে মানুহকেইজন ভালনে মানুহকেইজন যিকেইজন উঠিছে ভালেই এতিয়া আমি ধৰক আগতে আছিলোঁ মৰিগাঁও সমষ্টিত তৰাবৰী জিপিত এতিয়া আমি নতুনকৈ লাহৰিঘাট সমষ্টিত গৈছোঁ এতিয়া কোনফালে বতাহ বলে ৰাইজে যিফালে যায় এইফালে যাব লাগিব আমাৰ এনে উন্নয়ন হৈছে নে ৰাস্তা ঘাটবিলাক ৰাস্তা ঘাট আগতকৈ উন্নয়ন হৈছে বিজেপি চৰকাৰ অহাতকৈ উন্নয়ন হৈছে এতিয়া আছে নাই কাম কৰিবলগীয়া আছে 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 এতিয়া বহুত কাম বাকী আছে এতিয়া ৰাজহুৱা কাম বহুত বাকী আছে মাইনৰিটি এৰিয়াত ধৰক ক'ৰবাত ৰাস্তাৰ কাম বাকী আছে ক'ৰবাত গুৰুস্থানৰ কাম বাকী আছে মাটিকলা কাম বাকী আছে স্কুলৰ কাম বাকী আছে বহুত কাম বাকী আছে এই ধৰি লওক এই অৰুণোদয় চৰুণোদয় এইবিলাক পাইছে নাই অৰুণোদয় ধৰক আমাৰ মাইনৰিটি মানুহৰ মাজত ধৰক শতকৰা 30% মানুহে পাইছে 70% মানুহ ৰৈ গৈছে আৰু চাউল তাউল এইবিলাক কাৰ্ড চাউল পাইছে নতুনকৈ কাৰ্ড পাইছে হ'লে জেগা জেগা অলপ চলপ দুই এটা বাকী আছে নোহোৱা নহয় আমাৰ লাহৰিঘাট সমষ্টি আমাৰ বস্তুটো অলপ দূৰ হৈছে মৰিগাঁৱৰ পৰা বহুত দূৰ হৈছে অসুবিধা এটা হৈছে নোহোৱা নহয় দূৰ মৰিগাঁৱত আমাৰ যিমানখিনি সহজ আছিল ইমানখিনি সহজ নহয় এতিয়া ৰাস্তা ঘাটৰ কথা সময়ৰ কথা হয় এইটোৱে আৰু এতিয়া কেনেকুৱা ব্যক্তি আপোনালোকে নিৰ্বাচিত আমাৰ এইবাৰ ধৰক মহিবুল ইছলাম খানৰ ৱাইফ তেওঁ যোৱাবাৰ প্ৰেচিডেণ্ট আছিল বৰ বঢ়িয়া ভাল চলাই দিছে এইবাৰ তেওঁ জিকিব আকৌ উঠিছে হেৰিত চশমা ছবি লৈছে তেওঁ জিকিবই এইটো আমাৰ খাটাং হৈ আছে আৰু তেওঁ কিজানি প্ৰেচিডেণ্ট হ'ব হোৱাৰ আশা আছে আৰু লোক আছে আমি কথা পাতিবলৈ চেষ্টা কৰিম কেনেকুৱা পঞ্চায়ত কেনেকুৱা হৈ আছে মানুহবোৰে কি কয় পঞ্চায়ত আমাৰ কংগ্ৰেছে যাব কংগ্ৰেছ যাব বিজেপি নাই ইয়াত বিজেপি আছে বিজেপিও আছে বিজেপি নিজিকে সেইটো এতিয়া ইমান গেৰাণ্টি দিব নোৱাৰোঁ আমি কিন্তু কংগ্ৰেছ চাওঁ কংগ্ৰেছ হ'লে আমাৰ নিশ্চয়কৈ বিভিন্নজনে বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে সময়ত দেখা যাব আচলতে সেই হাঁহি কোনে মাৰে বা কোনে এই পঞ্চায়ত দখল কৰিবলৈ সক্ষম হয়